বুদ্ধিজীৱী বাতৰিৰ মাজলৈ ভিতৰত প্ৰশিক্ষণ বাহিৰত সমালোচনাৰ বৰষুণ মোদীয়ে ঈশ্বৰকো ভয় নকৰে কিন্তু ভয় কৰে নিৰ্বাচনত পৰাজিত হ'বলৈ বুলি কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰীক ক্ষুদ্ৰ সমালোচনা কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে বিজেপি কংগ্ৰেছৰ তুলনা সাংসদ ৰিপুন বৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাৱণ আখ্যা দিলে ভূপেন বৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলিছে কংগ্ৰেছৰ প্ৰশিক্ষণ কংগ্ৰেছে প্ৰশিক্ষণ শিবিৰ পঠাৰ লগে লগে অব্যাহত আছে শাসকীয় দলৰ ধিক্কাৰী ভ্ৰুকুটি ঠাট্টা মস্কৰা কংগ্ৰেছৰ প্ৰশিক্ষণ চাপ গোটেই মঞ্চত নেতাৰ ভিৰ দি বাট নোপোৱা অৱস্থা দেখুৱাবৰ কাৰণে কৰা প্ৰশিক্ষণ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত কি শিকোৱা হয় যে ৰাহুল গান্ধী কাৰ পুতেক আছে প্ৰিয়ংকা গান্ধী কাৰ পুত্ৰী আছিল তাতে শিকোৱা তাতকৈ আৰু কি শিকোৱা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে তিনিবাৰকৈ পৰাজিত হ'লেহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ দক্ষতা নিৰ্ধাৰণ কৰা হয় তেজপুৰৰ মানুহে তেখেতক ইলেকশ্যনত ইয়াৰ পৰা আহিবই নিদিলে ৰাস্তাতে বিদায় দি দিলে তেখেতৰ নিজৰ সমষ্টিৰ মানুহে দুটা ইলেকশ্যনত ডিৰেক্টলি হৰুৱাই দিছে তিনিটা ইলেকশ্যনত কণ্টিনিউৱাছলি হাৰিছে তাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ পাইছে মানে কংগ্ৰেছৰ সভাপতি পদৰ ক্ৰাইটেৰিয়া হ'ল তিনিটা ইলেকশ্যনত হাৰিব লাগিব শাসকীয় দলৰ ঠাট্টা মস্কৰাক উভতি ধৰি এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই ক'লে কংগ্ৰেছ ফলমূলেৰে ভৰি আছে সেয়েহে কংগ্ৰেছলৈ ইমানকৈ শিলগুটি মৰা হৈছে একদম সিম্পল কথা আপুনি এজোপা গছত কোনে ফল মুঠি মাৰে যোনজোপা গছত কোনো ফল মূল একো নাই তাত কোনে চাব কোনে শিলগুটি মাৰিব কংগ্ৰেছ ফল মূলেৰে ভৰি আছে গতিকে সেইকাৰণে সবেই কংগ্ৰেছত শিলগুটি মাৰিছে বৰ্তমানৰ সভাপতি ভূপেন বৰাইও ক'লে পাৰ্টি সলনি নকৰা হ'লে হিমন্ত বিশ্ব শৰ্মায়ো হাৰিলেহেঁতেন হয় মই হাৰিছোঁ ইলেকশ্যন তেওঁ হাৰিছিলে জালুকবাৰীত ভিগু ফুকনৰ লগত তেওঁ হাৰিছিলে কটন কলেজত ভুৱন পেগুৰ লগত তেওঁ হাৰিছিলে 14 চনত জালুকবাৰীত 8000 ভোটত যদি সেইবাৰ 14 চনত কংগ্ৰেছ দলৰ তাত পৰাজয় হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি পাৰ্টি নবদলালেহেঁতেন তেওঁ হাৰিলেহেঁতেন ইফালে বিজেপিৰ সমালোচনাক ভেটিবলৈ এপিচিচিৰ প্ৰাক্তন আৰু বৰ্তমানৰ দুয়োগৰাকী সভাপতিয়ে টানিলে ৰামায়ণ আৰু মহাভাৰতৰ প্ৰসংগ ৰিপুন বৰাই বিজেপিক তুলনা কৰিলে কংসৰ সৈতে ভূপেন বৰাই মুখ্যমন্ত্ৰীক তুলনা কৰিলে ৰাৱণৰ সৈতে কংস কাৰাগাৰত যেতিয়া কাৰাগাৰত থাকোঁতে কৃষ্ণ জন্ম হৈ গ'ল কৃষ্ণ জন্ম হৈ যোৱাৰ পিছত কংসই গম পাই গ'ল যে এই কৃষ্ণই মোক এদিন মাৰিব কাৰণ সেইটো ভৱিষ্যতবাণী আগধৰি তেতিয়া সেইকাৰণে কংসই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে চবতে কৃষ্ণক দেখি ফুৰিছিল এই কৃষ্ণ য'তে ত'তে এতিয়া বিজেপিৰ সেইটো হৈছে বিজেপিয়ে ভালকৈ জানে যে আমাক মাৰিব কংগ্ৰেছে গতিকে সেইকাৰণে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে খালি বিজেপিৰ কংগ্ৰেছ কৃষ্ণই যেনেকৈ গোটেই শেষত শান্তি প্ৰতিষ্ঠা কৰিছিল ন্যায় প্ৰতিষ্ঠা কৰিছিল সেইদৰে কংগ্ৰেছেও শান্তি প্ৰতিষ্ঠা কৰিব ন্যায় প্ৰতিষ্ঠা কৰিব মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাৱণৰ যিটো অহংকাৰ সেই অহংকাৰটো তেখেতক মনত পেলাই দিছোঁ এই এনেকুৱা অহংকাৰৰ কাৰণে বনবাসী ৰামৰ হাতত ৰাৱণৰ পতন হৈছিলে আমি বনবাসত আছোঁ অৰ্জুনো বনবাসত আছিল ৰামচন্দ্ৰ লক্ষ্মণো বনবাসত আছিল কিন্তু বনবাসত থকা সকলে ৰাজপথৰ পৰা তেওঁলোকক চুচৰাই পেলাই নমাই আনিছিলে আৰু আহি থকা সময়ত কংগ্ৰেছে বিজেপিক দিছপুৰৰ পৰা নমাই দিব বৃহস্পতিবাৰৰ প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশ ল'লে দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰী পি চিদাম্বৰমেও ক'লে দল জীয়াই থাকে মানুহৰ মাজত The problem in the Northeast is that there are no lasting ideological commitments. Regional parties tend to change their positions very frequently, which is unfortunate. If the Northeast must progress faster, their political parties must hold steadfast to certain ideologies. Today, look at the number of chief ministers in the Northeast who are congressmen, who are Congress chief ministers. They've all switched over. If the Congress comes back to power in Delhi, they will switch back to the Congress. দলৰ শক্তি বৃদ্ধি কৰিবলৈ আহ্বান জনোৱাৰ সময়ত চিদাম্বৰমৰ মুখত শুনা গ'ল প্ৰধানমন্ত্ৰী মোদীক লৈ কঠোৰ সমালোচনা বিজু ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু আজি কংগ্ৰেছৰ তৃতীয়টো দিনৰ প্ৰশিক্ষণ শিবিৰ আৰু সেই সন্দৰ্ভত অধিক জানিবলৈ আমি পূৰ্বতে সম্প্ৰচাৰলৈ গৈছো আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ কাষলৈ বলেন আমি আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছেও নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ইতিমধ্যে 126টা সমষ্টিৰ বহু সংখ্যক কংগ্ৰেছে ইতিমধ্যে আগমন ঘটিছে শংকৰদেৱ কলাক্ষেত্ৰৰ সেই প্ৰেক্ষাগৃহলৈ য'ত প্ৰশিক্ষণ শিবিৰ বিগত 2টা দিনত হৈ আছে আজিৰ দিনটোৰ কাৰ্যসূচী কেইবজাৰ আৰম্ভ হ'ব প্ৰশিক্ষণ শিবিৰ আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিছো আৰু কোনে কোনে আজিৰ দিনটোৰ প্ৰশিক্ষণ প্ৰদান কৰিব কংগ্ৰেছীসকলক চাওক 3দিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক যি তেখেতসকলৰ প্ৰশিক্ষণ শিবিৰ সেই প্ৰশিক্ষণ শিবিৰে স্বাভাৱিকতে 2টা দিন সমাপ্ত কৰিছে আৰু আজি অন্তিম দিনটো আৰু অন্তিম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰাৰ কাৰণে দেখিব পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত দলীয় নেতাকৰ্মী প্ৰায় ইতিমধ্যে উপস্থিত হৈছে কিছু সময় পিছত কেন্দ্ৰীয় নেতা কেসি বেণুগোপাল উপস্থিত হ'ব আৰু তেখেতে আজিৰ দিনটোৰ সমল ব্যক্তিৰূপে উপস্থিত থাকিব আৰু যোৱাকালিৰ দিনত দেখিবলৈ পোৱা গৈছিলে যে পি চিদাম্বৰম উপস্থিত আছিল আৰু তেখেতে বিশেষকৈ ভাৰতৰ অৰ্থনীতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৰি যোৱা যিখিনি কাম কাজৰ ক্ষেত্ৰত তথা অসম চৰকাৰকলৈ বহুখিনি ক্ৰোধাৰ সমালোচনা কৰিছিলে আৰু আজিও দেখিব পোৱা যাব যে একেদৰে যিসকল দলীয় নেতাকৰ্মী থাকিব তেখেতসকলক এফালে প্ৰশিক্ষণ দিয়াৰ লগতে আনফালে নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ যি স্থিতি সেই স্থিতি সম্পৰ্কত কেইবাটাও মন্তব্য হয়তো প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু এক প্ৰকাৰ ক'ব পৰা গৈছে যে প্ৰশিক্ষণ শিবিৰ মানে যেন যিসকল নেতৃত্ব সেইসকল নেতৃত্বই বিজেপি চৰকাৰৰ যিখিনি সমালোচনা বিজেপি চৰকাৰৰ কৰি অহা যিখিনি ভুল সেইখিনি ভুল আঙুলিয়াই দিছে আৰু আনফালে দেখিব পোৱা গৈছে তাক লৈ বিভিন্ন মহলত ইতিমধ্যে সমালোচনা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বাকী যি অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব আছে সেই নেতৃত্বই এই গোটেই বিষয়টো তেখেতসকলৰ তৰফৰ পৰা মন্তব্য আগবঢ়াই তেখেতসকলে যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছিলে বিশেষকৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছিলে ৰিপুণ বৰা সাংসদ ৰিপুণ বৰা দেখিব পোৱা গৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূপেন বৰাও এই ক্ষেত্ৰত বিশেষভাৱে দেখিব পোৱা গৈছে সমালোচনাৰে মুখৰ হৈ পৰা দেখিব পোৱা গৈছে আনকি সময়ে সময়ে দেখিব পোৱা গৈছে যে বনবাসতহে আচলতে এইখিনি সময়ত বিপুৰাৰ সমষ্টিগৰাকীৰ বিধায়কগৰাকীক পঠাইছে অৰ্থাৎ সাধাৰণতে দেখিব পোৱা গৈছে যে কোনো এটা নিৰ্বাচনতে বিপুৰাৰ সমষ্টিৰ বিধায়ক বা প্ৰাৰ্থী হোৱাৰ পিছতো তেখেতে নিৰ্বাচনত জয় নোহোৱাকলৈ বিভিন্ন সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী সমালোচনা কৰি থোৱা হৈছিল তেনে অৱস্থাত তেনেধৰণৰ মন্তব্য আগবঢ়া দেখিব পোৱা গৈছে কিন্তু মূলতঃ ক'ব পাৰি যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰশিক্ষণ শিবিৰে ভৱিষ্যত দিনত কি ধৰণে আচলতে কাৰ্যপন্থা গ্ৰহণ কৰিব সেয়াও হৈ পৰিব লক্ষণীয় কাৰণ বহুতৰ এই মাজত এই মুহূৰ্তত চৰ্চা কাৰণ কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে মুম্বাইত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল বিধায়ক সেই বিধায়কসকলক প্ৰশিক্ষণ আগবঢ়োৱা হৈছিলে আৰু সেই প্ৰশিক্ষণৰ পিছতে প্ৰথমবাৰৰ বাবে হয়তো সম্ভৱতঃ অসমত প্ৰদেশ কংগ্ৰেছৰ এই ধৰণৰ প্ৰশিক্ষণ শিবিৰ আৰু য'ত আচলতে প্ৰায় 750ৰো অধিক এই মুহূৰ্তত যি প্ৰদেশ কংগ্ৰেছৰ যিসকল সদস্য বা যিসকল নেতাকৰ্মী আছে তেখেতসকলক প্ৰশিক্ষণ আগবঢ়োৱা গৈছে গতিকে অনাগত দিনত দলটোৰ ভেটি শক্তিশালী মজবুত কৰাৰ উদ্দেশ্যে এই যিসকল নেতাকৰ্মী থাকিব সেই 750 সেই নেতাকৰ্মীসকলে বুথ লেভেললৈকে তেখেতসকলৰ কৰ্ম সংস্কৃতিসমূহ লৈ যাব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ কৰি অহা যিখিনি আঁকোৱা বা যিখিনি ভুল সেইখিনি ভুলসমূহ স্পষ্টভাৱে জনতাৰ মাজত বহলাই তেখেতসকলে বুজাই দিব লাগিব গতিকে এই ক্ষেত্ৰত আজি এই প্ৰশিক্ষণ শিবিৰ অত্যন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু এই গুৰুত্বটা কিদৰে আচলতে দলীয় নেতাকৰ্মীসকলে গ্ৰহণ কৰিছে বা তেখেতসকলে কিদৰে ভৱিষ্যত দিনত হয়তো বুথ কমিটিসমূহলৈকে নিব পাৰিব সেয়াও হৈ পৰিব লক্ষণীয় নিশ্চয়কৈ বলেন আৰু বিগত বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনত বাৰুকৈ মুখ ঠেকেচা খাইছে এই দলটোৱে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বহুকেইগৰাকী তেওঁলোকৰ বিধায়কে বা বহুকেইগৰাকী তেওঁলোকৰ যি আছিলে আচলতে জনপ্ৰতিনিধি হৈ নিৰ্বাচন হৈ হোৱাৰ পিছতো তেওঁলোকে সেই দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আগমন ঘটিছে গতিকে নিশ্চয়কৈ উজনি অসমত তেওঁলোকৰ পুনৰ সেই ভেটিসমূহ স্থিতি সবল কৰাৰ ক্ষেত্ৰত পুনৰ আগৰণুৱা হ'ব লাগিব বা এই যি প্ৰশিক্ষণ শিবিৰ এনেধৰণে আচলতে বুথ পৰ্যায়ৰ যি কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জিলা পৰ্যায়ত বা বুথ পৰ্যায়ত যথেষ্ট সবল ৰূপত গঢ়ি তুলিব লাগিব যাতে পুনৰ সেই ভেটি তেওঁলোকে সুদৃঢ় কৰিব পাৰে নিশ্চিতভাৱে এক প্ৰকাৰ ক'ব পাৰি যে শেহতীয়া নিৰ্বাচনৰ ফলস্বৰূপে দেখিব পোৱা গৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসকল নেতৃত্ব সেই নেতৃত্বই বিশেষকৈ উজনি অসমত এক প্ৰকাৰ মুখ ঠেকেচা খাইছে আৰু মুখ ঠেকেচা খোৱাৰ ফলস্বৰূপে বহুতেই বিমুখ হৈছে আৰু পৰৱৰ্তী ভৱিষ্যত বহু সময়লৈকে হয়তো কংগ্ৰেছৰ চৰকাৰ হয়তো ৰাজ্যত নহ'ব তেনেকুৱা এটা শংকা প্ৰকাশ কৰি এই মুহূৰ্তত দেখিব পোৱা গৈছে বহুজনে দল ত্যাগ কৰিছে অৰ্থাৎ ক্ষমতা লাভৰ আশাত তেখেতসকলে অন্য দললৈকে তেখেতসকলে ধাৱমান হৈছে গতিকে সেই প্ৰসংগতে বিশেষকৈ চৰ্চিত লাভ কৰিছে আৰু বিশেষকৈ
কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় হাইকমাণ্ডে সেই বিষয়টোৰ ক্ষেত্ৰত কিদৰে আচলতে এই তৃণমূল যিসকল কৰ্মী সেইসকলৰ কৰ্মীৰ মনোবল বৃদ্ধি কৰিব পৰা যাব সেইসকলক কি আচলতে পদ্ধতিগতভাৱে তেখেতসকলক কৌশল প্ৰদান কৰা হ'ব এই সকলো বিষয় এই মুহূৰ্তত পৰ্যালোচনাত আছে আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে বিজেপি নেতৃত্বাধীন চৰকাৰসমূহৰ সেইসমূহ তৃণমূল পৰ্যায়ৰ কৰ্মী কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে তেখেতসকলে এই ধৰণৰ এটা কাৰ্যপন্থা হাতত লৈছে আৰু যি কাৰ্যপন্থাই ভৱিষ্যত দিনত তেখেতসকলে আশা কৰিছে যে হয়তো তেখেতসকলৰ এই যি কাৰ্যপন্থা এই কাৰ্যপন্থাখিনি সফল হ'ব বুলি আশা কৰা হৈছে কিন্তু কিদৰে হয়তো এয়া সফল হ'ব কাৰণ ইতিমধ্যে দেখিব পোৱা গৈছে যে বহুতৰে হয়তো এই মুহূৰ্তত স্বাভাৱিকতে যে এই কাৰ্যসূচীত যদি ৰাহুল গান্ধীও হয়তো তেখেতসকলে উপস্থিত থাকিলে হয় তেতিয়াহ'লে দলীয় যিসকল নেতাকৰ্মী থাকিব সেইসকল নেতাকৰ্মীৰ হয়তো যথেষ্টখিনি মনোবল বৃদ্ধি হ'লে হয় বা তেখেতসকলৰ সেইসমূহ ভাষ্যই হয়তো যথেষ্টখিনি প্ৰভাৱ পেলালে হয় কিন্তু দেখিব পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণৰ দৃশ্য এই মুহূৰ্তত যিসমূহ জিলা কমিটি আছে সেইসমূহ কমিটি ইয়াত উপস্থিত হৈছে আৰু কমিটিসমূহৰ সৈতে তেখেতসকলৰ এই মুহূৰ্তত ফটোশ্বুট পৰ্ব অনুষ্ঠিত হৈছে কাৰণ আজি সামৰণি অন্তিম দিন আৰু এই অন্তিম দিনত বিশেষভাৱে যিসকল বিভিন্ন স্থানৰ পৰা নেতাকৰ্মী আছে সেইসকল নেতাকৰ্মীৰ এই মুহূৰ্তত তেখেতসকলে ভৱিষ্যত দিনত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে তেখেতসকলক এই কিছু সময় পিছতে ইয়াত বৈঠক অনুষ্ঠিত হ'ব আৰু কেচি বেণুগোপাল ডাঙৰীয়াই সেই বৈঠকত ভাগ ল'ব যিহেতুকে সমল ব্যক্তিৰূপে আৰু আনফালে দেখিব পোৱা গৈছে সেইসমূহ জিলা কমিটিসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে তেখেতসকলৰ এই মুহূৰ্তত ৰণকৌশল প্ৰস্তুত কৰিছে আৰু এইদৰে দেখিব পোৱা গৈছে যে তৃতীয় দিনৰ কাৰ্যসূচী তেখেতসকলে ভাগ ল'ব আৰু তৃতীয় দিনৰ অন্তত তেখেতসকলৰ ভৱিষ্যত দিনলৈ কি ধৰণে আগবঢ়াব আকৌ নতুন প্ৰভাত সঁচাকৈ হ'ব পাৰিবনে নাই সেয়াও হয়তো সময় লক্ষ্য ৰাখিব নিশ্চয় বলেন ধন্যবাদ জনাইছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বলেনৰ সহযোগত আমি দেখুৱালোঁ আৰু আজি তৃতীয়টো দিনৰ আজি প্ৰশিক্ষণ শিবিৰ কংগ্ৰেছৰ আৰু য'ত কেচি বেণুগোপালে আজি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিব সমান্তৰালভাৱে উজনিৰ পৰা নামনিলৈ 126টাকৈ সমষ্টিৰ বহু সংখ্যক কংগ্ৰেছীৰ আগমন ঘটিছে সেয়া প্ৰাক্তন বিধায়কে হওক লাগিলে প্ৰাক্তন সাংসদসকলেই হওক বৰ্তমানৰ বিধায়কসকল সকলোৱে আহি ইতিমধ্যে উবুৰি খাই পৰিছে সি শংকৰদেৱ কলাক্ষেত্ৰত আৰু নিশ্চয়কৈ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ পিছতে সাংগঠনিক ভেটি কেনেদৰে সুদৃঢ় কৰাত সফল হয় কংগ্ৰেছ দলটো সেয়া নিশ্চয়কৈ হ'ব লক্ষণীয় অসমৰ ভুৱা ছাত্ৰছাত্ৰীৰ নামেৰে দুষ্টচক্ৰ ঈশান উদয় বিশেষ জলপানীৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিব খোজাৰ জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে থানাত ৰুজু হৈছিল গোচৰ কিন্তু এই কেলেংকাৰী তদন্ত যেন স্থবিৰ হৈ পৰিল বৰ্তমান যোগ্য ছাত্ৰছাত্ৰীসকলে চৰকাৰৰ পৰা বিচাৰিছে উচিত পদক্ষেপ উত্তৰ পূৰ্বাঞ্চলত 10,000 মেধাৱী ছাত্ৰছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানীৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য শেষ মুহূৰ্তত পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ইতিমধ্যে জালিয়াতি সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কলেজ অফ এগ্ৰিকালচাৰৰ কৰ্তৃপক্ষই চাপৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল কেইমাহমান পূৰ্বে বহিৰাজ্যৰ বহু শিক্ষানুষ্ঠানত অসমৰ ছাত্ৰছাত্ৰী বুলি দেখুৱাই বহু ভুৱা ছাত্ৰছাত্ৰীৰ নামত জলপানী প্ৰদানৰ ব্যৱস্থা কৰা ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুসন্ধানৰ পিছত কোনো দুষ্টচক্ৰই অনলাইনত এই জালিয়াতি সংঘটিত কৰা বুলি জানিবলৈ দিছিল কিন্তু সেই সময়ত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও এই কেলেংকাৰী সন্দৰ্ভত কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু মানৱ সম্পদ মন্ত্ৰালয়ৰ যি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যি ঈশানোদয় বৃত্তি সেই ঈশানোদয় বৃত্তিটো যেতিয়া 4 মাহ পূৰ্বে 20-21 বৰ্ষৰ মেধাভিত্তিক তালিকাখন প্ৰকাশ পালে তেতিয়া আমি দেখিবলৈ পালোঁ এই গোটেই তালিকাখন একদম সম্পূৰ্ণ ভুৱা আৰু বহুত কোটি টকীয়া 20 কোটি টকীয়া মানৰ কেলেংকাৰী এখন মানে সপোন দেখা এখন তালিকা তেওঁলোকে কি কৰিছিলে 4 মাহৰ পূৰ্বে সেই এখন এই NSP পৰ্টেলত ঈশানোদয় বৃত্তিটোৰ কাৰণে প্ৰায় এখন তালিকা মানে প্ৰায় 10,000 ছাত্ৰ-ছাত্ৰী ভুৱা নাম আৰু ভুৱা ইনষ্টিটিউটৰ নামত তেওঁলোকে তালিকাখন প্ৰকাশ কৰিছিল কিন্তু 4 মাহ পূৰ্বে যেতিয়া মই নিজাববীয়াকৈ আমাৰ যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন ছাৰক আমি মেমৰেণ্ডাম এখন দিছিলোঁ কিন্তু তেওঁ তেতিয়া কৈছিলে তোমালোক ষ্টুডেণ্ট হয় ষ্টুডেণ্ট হিচাপে থাকে এইবোৰত নোসোমাবা কিন্তু এইটো এটা সম্পূৰ্ণ ঈশানোদয়টো ষ্টুডেণ্টৰ এটা মেটাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিচিনা এটা অনুষ্ঠানে কি কৰিলে তেওঁলোকে স্কেমটো ইমান ডাঙৰ যে 20 কোটি টকীয়া কেলেংকাৰী সপোন দেখিলে তেওঁলোকে স্কেমাৰকেইটাও কিন্তু ধৰিব নোৱাৰিলে অসমতো ঘৰে ঘৰে সংযোগ হ'ব গেছৰ পাইপলাইন হোটেল তাজ ভিভাণ্টাত স্বাক্ষৰিত হ'ল চুক্তি অসম গেছ কোম্পানী কিৰণ অইল আৰু গেছৰ মাজত বিক্ৰীৰ চুক্তি স্বাক্ষৰ হৈছে স্বাক্ষৰিত হ'ল 3খনকৈ চুক্তি 11 কোটি টকাৰ প্ৰকল্পৰ নিবিদা অনুমোদন জনোৱা হৈছে গুৱাহাটীৰ পৰা শিলচৰ হৈ প্ৰথমটো গেছৰ পাইপলাইনৰ কাম হ'ব পাইলট প্ৰজেক্ট হিচাপে লোৱা হৈছে গুৱাহাটীৰ পৰা শিলচৰ গেছৰ পাইপলাইনৰ কাম পৰৱৰ্তী সময়ত অসমৰ সকলো প্ৰান্ততে সংযোগ হ'ব গেছৰ পাইপলাইন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
AGCLৰ পৰিচালন সঞ্চালক গোকুল চন্দ্ৰ স্বৰ্গীয়াৰী কেয়ান অইল ইণ্ডিয়া গেছৰ উপ মুখ্য কাৰ্যবাহী বিষয়া প্ৰচুৰ শ্বাহ সময় হৈছে গুড মৰ্ণিং 18 পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ